নমস্কাৰ, মই ৰূপাই মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। আগৰবোৰ ভিডিঅ'ৰ দৰে আজিৰ ভিডিঅ'টোতো মই এযোৰ মেখেলা চাদৰৰ ডিজাইন আপোনালোকৰ আগত শ্বেয়াৰ কৰিব ওলাইছোঁ। আশা কৰোঁ ভিডিঅ'টো ভাল পাব বুলি। তেন্তে আহকচোন ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। মই আজি যিযোৰ কাপোৰত ডিজাইন কৰিব লৈছোঁ সেইযোৰ কাপোৰ হৈছে মিক্স পাটৰ পাৰ্পল কালাৰৰ কাপোৰ আৰু এইযোৰ হেণ্ডমেডৰ হয়। আৰু এই কাপোৰযোৰত ডিজাইন কৰিবৰ কাৰণে মই কিছুমান ফেব্ৰিক কালাৰ ব্যৱহাৰ কৰিছোঁ। ফেব্ৰিক কালাৰবোৰ হৈছে এইবোৰ। এইটো হৈছে য়েল্লো কালাৰ, এইটো 500 ml হয়, ডাঙৰ এটা আনিছিলোঁ মই। তাৰপিছত এইটো গ্ৰীণ কালাৰ, এইটো হোৱাইট আৰু এইটো হৈছে ৰেড কালাৰ। এইকেইটা কালাৰে ব্যৱহাৰ কৰিছোঁ কাপোৰযোৰত মই ডিজাইন কৰিবৰ কাৰণে। ডিজাইনটোত ফিনিচিং দিবৰ কাৰণে মই কিছুমান 3D কালাৰ ব্যৱহাৰ কৰিছোঁ। এই কালাৰবোৰ হৈছে এইবোৰ গ্ৰীণ, ৰেড আৰু য়েল্লো, এই তিনিটা কালাৰ ব্যৱহাৰ কৰিছোঁ। তেন্তে আহকচোন কাপোৰযোৰ কেনেদৰে ডিজাইন কৰিলোঁ এতিয়া আপোনালোকক দেখুৱাওঁ। এতিয়া মই প্ৰথমতে কাপোৰযোৰ পকাত পাৰি লৈছোঁ, চাব পাৰে। পকাত পাৰি লৈ পিনি মই কাপোৰযোৰৰ ডিজাইনটো প্ৰথমতে কাগজত বনাই লৈছোঁ। ডিজাইনটো হৈছে এইটো লকা পাৰৰ ডিজাইনটো। এইটো ডিজাইনে মই কাপোৰযোৰত আঁকি লৈছোঁ। ইয়াৰ পৰা চাই আছে এইটো চাব পাৰে। আপোনালোকে ইচ্ছা কৰিলে কাৰ্বন পেপাৰো ব্যৱহাৰ কৰিব পাৰে, নহ'লে ডাইৰেক্ট পেঞ্চিলেৰে আঁকি ল'ব পাৰে। প্ৰথমতে এইটো ডাঙৰকৈ দিয়া হৈছে তলত, তাৰপিছত ওপৰত আকৌ এটা সৰুকৈও আঁকিছোঁ, এইটো চাব পাৰে। আঁকি লোৱাৰ পাছত কেনেদৰে ফেব্ৰিক কৰিলোঁ সেইটো দেখুৱাম আপোনালোকক। আঁকি মেলি হোৱাৰ পাছত এতিয়া মই এইটো ফেব্ৰিক কৰিবৰ কাৰণে কাপোৰটো ফিটিং কৰি ল'বৰ কাৰণে কাপোৰখন ফিটিং কৰি ল'বৰ কাৰণে মই কি বুলি কয় এম্ব্ৰইডাৰী ফ্ৰেম এটা ব্যৱহাৰ কৰিছোঁ। ইয়াতে মই লগাই ল'ম প্ৰথমে। ডিজাইনটো যাতে ভালদৰে কভাৰ হয়, ফ্ৰেমটোৰ ভিতৰত সোমাই মানে। এনে ফ্ৰেম নলগাওঁ বুলি ভাবিলে মানে ফিট কৰি কাপোৰখন পাৰি ল'লেও হ'ব, তাৰ তলত নিউজ পেপাৰ পাৰি ল'লে হয়, সেনেকৈও কৰিব পাৰে। তাৰপিছত এতিয়া যিটো নেকি ডিজাইনটো এইটো বনাই থোৱা আছে যে লকা পাৰৰটো, ইয়াত মই যিমানটো ডিজাইন বনাই থৈছোঁ চবতে মই প্ৰথমতে হোৱাইট কালাৰ কৰি ল'ম। যিহেতু ইয়াতে মই লকা পাৰৰটোত গ্ৰীণ, য়েল্লো আৰু ৰেড কৰিম। আৰু কাপোৰযোৰ যিহেতু মোৰ পাৰ্পল কালাৰ, ইয়াতে গ্ৰীণ আৰু কি কয় য়েল্লো আৰু ৰেডটো যদি মই ডাইৰেক্ট ইয়াত কৰোঁ তেতিয়াহ'লে উজ্জ্বল হৈ নুঠিব। সেইটো কাৰণে মই কি কৰিম, প্ৰথমতে হোৱাইট কালাৰটো কৰি ল'ম। হোৱাইট কালাৰটো কৰাৰ পাছত তাৰ ওপৰত মই কালাৰবোৰ কৰিম। এতিয়া প্ৰথমে হোৱাইট কালাৰটো কৰি ল'ম। মই এইটো হোৱাইট কালাৰ কৰাটো প্ৰথমতে স্পীড ফৰৱাৰ্ড কৰি দিছোঁ, চাব পাৰে। আটাইখিনিয়ে মই স্পীড ফৰৱাৰ্ড কৰি দিম। এইটো এতিয়া মই ইয়াতে হোৱাইট কালাৰ কৰিম। ফ্ৰেমটোৰ তলত মই এখন নিউজ পেপাৰ দি লৈছোঁ যাতে তলফালৰ কাপোৰটোত লাগি নাযায়। আৰু এইটো এতিয়া মই হোৱাইট কালাৰ কৰি দিছোঁ, চাব পাৰে। য'ত লুকা পাৰটো ইয়াতে মই ধৰিব নোৱাৰাকৈ যাতে কাপোৰটোত দাগটো বহি নাথাকে সেইদৰে মই আঁকি লৈছিলোঁ লুকা পাৰটো। এতিয়া মই একেবাৰে ওপৰৰ লেয়াৰটোত মই গ্ৰীণ কালাৰ কৰিম। এইটো চাব পাৰে, মই গ্ৰীণ কালাৰ কৰি দিছোঁ। তাৰপাছত মই মাজত কি বুলি কয় গ্ৰীণ কালাৰৰ পাছত মই য়েল্লো কালাৰটো কৰিম। একেবাৰে মাজত মই ৰেড কালাৰটো কৰিম। আৰু ৰেড আটাইখিনি কালাৰ কৰি থকাটো মই কি বুলি কয় স্পীড কৰি দিছোঁ, চাই ল'ব পাৰে। আপোনালোকে কৰিব বিচাৰিলেও মই কৰাৰ দৰে কৰিব পাৰিব। ইয়াতে মই অকল এটা লুকা পাৰৰ ফেব্ৰিক কৰাই দেখুৱাই দিম। গোটেইবোৰ দেখাই থাকিবলৈ হ'লে ভিডিঅ'টো বহুত দীঘলীয়া হ'ব যিহেতু, সেইটো কাৰণে মই ইয়াৰে এটা দেখাই দিছোঁ। বাকীখিনি ঠিক সেইদৰে হয়। সৰুকেইটাটো সেই একেদৰে, ডাঙৰকেইটাটো সেই একেদৰে হয়। আৰু মই কৈছিলোঁ যে এতিয়া ফিনিচিং দিবৰ কাৰণে মই সেই 3D কালাৰকেইটা ব্যৱহাৰ কৰিম। এইটো চাব পাৰে, ৰেড কালাৰৰ সেইটো লেয়াৰটোত মই ৰেডে ব্যৱহাৰ কৰিছোঁ। এইটো চাইডেও ঠিক সেইদৰে, যাতে ষ্টনকেইটা বনাইছোঁ ন, ষ্টনকেইটাৰ ফিনিচিংটো ধুনীয়া আহে, সেইটো কাৰণে এইটোৰ কি কয় 3D কালাৰটো ব্যৱহাৰ কৰা হৈছে।
গ্ৰীণ কালাৰটো ব্যৱহাৰ কৰা হৈছে এইটো য়েল্ল'টোৰ ওপৰত। আৰু একেবাৰে ওপৰত এইটো য়েল্ল'টো ব্যৱহাৰ কৰা হৈছে আৰু এইটো চকুকেইটাটো কি কয় চাইডে চাইডে য়েল্ল'টো দি দিয়া হৈছে। সম্পূৰ্ণ কালাৰ কৰি হোৱাৰ পাছত শুকাবৰ কাৰণে আধা ঘণ্টামান মই ৰাখি দিম। ৰাখি দিয়াৰ পাছত যেতিয়া সম্পূৰ্ণ কাপোৰযোৰ ফেব্ৰিক কৰি হ'ব তাৰ পাছত 24 ঘণ্টাৰ পাছত উল্টা ছাইডৰ পৰা মানে কাপোৰযোৰৰ ওলটা ছাইডৰ পৰা কি বুলি কয় ইস্ত্ৰি বা প্ৰেছ কৰি দিব লাগিব, তেতিয়া কালাৰবোৰ ফিক্স হৈ যায় একেবাৰে। এতিয়া মই সম্পূৰ্ণ কাপোৰযোৰ দেখুৱাই দিম। এইখন হৈছে এতিয়া চাদৰখন চাব পাৰে, তলত ডাঙৰকৈ 4টা দিয়া আছে আৰু মাজতে ইয়াতে গেপ অলপ এৰি এৰি দিয়া হৈছে, ইঞ্চি টেপেৰে জোখ লৈ লোৱা হৈছে। আপোনালোকেও যদি ডিজাইনটো বনাব বিচাৰে তেনেহ'লে অকণমান মাজত কিমানটো ডিজাইন গেপ এৰে সেইটো আপোনালোকৰ ওপৰত ডিপেণ্ড কৰিব। মই অলপ মাজত জেগা এৰি এৰি সেনেকৈ বনাইছোঁ ডিজাইনটো, চাব পাৰে। আৰু ওপৰত সেই তেনেকৈ অলপ সৰু সৰু কৰি পিনি দিছোঁ। আৰু মাজৰ ফালে বুকুৰ ফালে পৰাকৈ দিয়া আছে 4টা লুকাপাৰত দিয়া আছে আৰু ইটো চাইডেও সেই একেদৰে 4টা দিয়া আছে। এইটো খুলি পিনি দেখাই দিলে গম পাব। এইটো বুকুৰ ফালে পৰিব 4টা আৰু সিফালে খুলি ল'ব বিচাৰিলেও এইটো হাতত পৰিব 4টা, নহ'লে মানে ভাঁজ কৰি ল'ব বিচাৰিলেও 4টাটো সিফালে থাকিব। সেইটো সম্পূৰ্ণ চাদৰখন মেলি দেখাই দিলে গম পাব। ঠিক ইটো চাইডেও সেই একেদৰে দিয়া আছে। এতিয়া মই মেখেলাখন দেখুৱাই দিম। এইখন হৈছে এতিয়া মেখেলাখনৰ তলফালে মাত্ৰ 4টা দিয়া আছে সেই চাদৰখনৰ দৰে একেদৰে, খালি ইয়াত ওপৰ ফালে অকল এহাৰি দিয়া আছে, তাতে দুহাৰি দিয়া আছিলে সৰু সৰু কৰি, ইয়াতে এহাৰি দিয়া আছে। আৰু ইটো চাইডেও ইটো ফালেও একেদৰে আছে। এখন ৰেডি টু ৱেৰ হোৱা নাই এতিয়ালৈকে কাপোৰযোৰ, আৰু কোনোবাই ল'ব বিচাৰিলে ৰেডি টু ৱেৰ কৰি দিব লগা হ'লে কৰি দিম, আৰু এনেদৰে ল'ব বিচাৰিলেও ল'ব পাৰিব। ঠিক সেইদৰে ব্লাউজ পিচটোতো পিছফালে পিঠি চাইডে পৰাকৈ এনেকৈ সৰু লুকাপাৰ এটা দিয়া আছে। এইযোৰে আছিলে আজি সম্পূৰ্ণ কাপোৰযোৰ। আশা কৰোঁ ভিডিঅ'টো ভাল পালে বুলি, লগতে কাপোৰযোৰৰ ডিজাইনটো কেনেকুৱা পালে জনাবলৈ নেপাহৰিব। আৰু যদি কোনোবাই এই কাপোৰযোৰ ক্ৰয় কিনিব বিচাৰে তেন্তে এইটো নাম্বাৰত কণ্টেক্ট কৰিব। তেন্তে আকৌ এটা ভিডিঅ'ত আকৌ এযোৰ নতুন ডিজাইনৰ কাপোৰৰ সৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ মোৰ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ।